স্লিম ফিট হৈ থাকিব নিশ্চয় আপুনিও বিচাৰে, কিন্তু চেষ্টা কৰিও হ'ব পৰা নাই নেকি? তেন্তে ঘৰতে আৰম্ভ কৰক এই ব্যায়াম। ওজন কমাবৰ বাবে আজিকালি বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ওলাইছে, যদিও কেইটামান সহজ ব্যায়াম কৰিলেই কম সময়তে ওজন কমাব পাৰি। বহুসংখ্যক লোকে ওজন কমাবৰ বাবে বিশেষকৈ ডায়েট নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ বাবে খাদ্য খোৱাৰ পৰিমাণ হঠাতে কমাই দিয়ে। এইদৰে ডায়েট নিয়ন্ত্ৰণৰ পাছতো ওজন হ্ৰাস নাপালে উদ্বিগ্নতাত ভোগে। কিন্তু ওজন হ্ৰাস কৰাৰ বাবে কেইটামান বিশেষ নিয়ম আছে। এইকেইটা ব্যায়াম কৰিলে ওজন হ্ৰাস পোৱাৰ লগতে মেদবহুলতাৰ পৰাও ৰক্ষা পৰিব। স্কিপিং সাধাৰণতে পিকনিক আদিলৈ গ'লে জাম্পিং ৰোপ কৰি ফূৰ্তি কৰা হয়, যদি ইও এক স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ব্যায়াম। এনেদৰে 15 মিনিটমান স্কিপিং কৰিলে শৰীৰৰ কেলৰি হ্ৰাস পায়। এইদৰে ওজন নিয়ন্ত্ৰণৰ বাবে নিয়মীয়াকৈ স্কিপিং কৰিলে কম সময়ৰ ভিতৰতে ভাল ফলাফল লাভ কৰিব। বক্সিং শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে বক্সিং এক উপযোগী ব্যায়াম। বক্সিং কৰাৰ ফলত হাত ভৰিৰ শক্তি বৃদ্ধি পোৱাৰ লগতে পেশীবোৰ শিথিল হৈ পৰে। 1 ঘণ্টা পাঞ্চিং বেগৰ সহায়ত বক্সিং মাৰিলে প্ৰায় 525 কেলৰি বাৰ্ণ হয়। ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত বক্সিং এক উপযোগী ব্যায়াম। ষ্টেয়াৰ এক্সাৰচাইজ সাধাৰণতে মানুহে 2-3 মহলাৰ ঘৰত থাকিলেও লিফ্টৰ ব্যৱস্থা কৰে, কিন্তু লিফ্ট পৰিহাৰ কৰি চিৰি বগোৱাৰ অভ্যাস কৰি তুলিলে স্বাস্থ্যৰ বাবে অত্যন্ত ভাল। শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ষ্টেয়াৰ এক্সাৰচাইজ উত্তম। এটা চিৰিত উঠা নমা কৰিলে অতি সোনকালে কেলৰি বাৰ্ণ হয়। কেটলবেল এক্সাৰচাইজ যিসকলে ব্যায়াম কৰাৰ বাবে কোনো জিমলৈ যোৱাটো পচন্দ নকৰে, তাৰ পৰিৱৰ্তে ঘৰত থাকিয়েই শৰীৰৰ চৰ্চা কৰিবলৈ বিচাৰে, তেওঁলোকে কেটেলবেল এক্সাৰচাইজ কৰিব পাৰে। এই ব্যায়ামৰ ফলত প্ৰতি মিনিটত 20 কেলৰি বাৰ্ণ হয় আৰু শৰীৰৰ ওজন স্বাভাৱিক অৱস্থালৈ আহে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।